ৰাজ্যত সংঘটিত হৈছে ইটোৰ পিছত আনটো পথ দুৰ্ঘটনা। চাপৰৰ দীৰ্ঘাস্থিত 17 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত ভয়ংকৰ পথ দুৰ্ঘটনা। মালবাহী বলেৰো বাহনে মহতিয়াই নিলে এগৰাকী কণমানিক। থিতাতে নিহত আয়েশা খাতুন নামৰ 10 বছৰীয়া কণমানিজনী। ৰাজ্যত সংঘটিত হৈছে ইটোৰ পিছত আনটো ভয়ংকৰ পথ দুৰ্ঘটনা। এবাৰ চাপৰৰ দীৰ্ঘাস্থিত 17 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত হল ভয়ংকৰ পথ দুৰ্ঘটনা। মালবাহী বলেৰো বাহনে মহতিয়াই লৈ গ'ল এগৰাকী কণমানিক। থিতাতে নিহত আয়েশা খাতুন। দীৰ্ঘাতৰ ইটাভাটাত কৰ্মৰত ভাতৃৰ ঘৰলৈ ফুৰিবলৈ আহিছিল আয়েশা খাতুন। বজাৰ কৰি উভতাৰ সময়তে বলেৰো বাহনে মহতিয়াই নিয়ে আয়েশাক। বলেৰো বাহনখনৰ নাম্বাৰ হৈছে AS16AC4799। এই মুহূৰ্তত লেংটাত বাতৰিসমূহ দৰ্শক জনাইছো এক গুৰুত্বপূৰ্ণ খবৰটো। ৰাজ্যত ইটোৰ পিছত সিটো সংঘটিত হৈছে ভয়ংকৰ পথ দুৰ্ঘটনা। এইবাৰ চাপৰৰ দীৰ্ঘাস্থিত 17 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত হল ভয়ংকৰ পথ দুৰ্ঘটনা। মালবাহী বলেৰো বাহনে মহতিয়াই লৈ গ'ল এগৰাকী কণমানিক। থিতাতে নিহত হল আয়েশা খাতুন। দীৰ্ঘাতৰ ইটাভাটাত কৰ্মৰত ভাতৃৰ ঘৰলৈ ফুৰিবলৈ আহিছিল কণমানি আয়েশা। বজাৰ কৰি উভতাৰ সময়তে বলেৰো বাহনে মহতিয়াই নিয়ে আয়েশা খাতুনক। আয়েশা খাতুনৰ বয়স মাত্ৰ 10 বছৰ। বলেৰো বাহনখনৰ নাম্বাৰ হৈছে AS16AC4799। মমতা ভাষাত মানে একটা বলেরো গাড়ি একটা আপনি মানে মারিয়ে দিছে সকালে হাই রোডত। ছোৱালীজনীৰ নাম কি কোম্পানী? ছোৱালীজনীৰ নাম হল আয়েশা খাতুন। ঘৰ বৰকান্দাত। ইয়াত কি কৰিব আহিছে? ইয়াত মানে ওর ভাইয়ের দুটা মানে যে কাম করে ভাটাত ও মানে বেড়াবা আইছে। মানে সকালে গেছে দোকানত থাকিয়ে মানে রাস্তা পার হবো লাগছে আর বলেরোটা আহিয়ে মারিয়ে দিছে।